সমাজত হৈছে নাই পঢ়া শুনা থকা এইটোৱে মোৰ ৰুম আছিলে আৰু মোৰ তুলনি বিয়াও ইয়াতে এই ৰুমতে চুকত আছিলো তাতে এইটো আমাৰ ওপৰৰ ৰুম এইটো কোনো কাহানিও মানে আপোনালোকক দেখুৱাই নাছিলো এইবোৰ গোটেইখিনি ভাঙি দিব সব আৰু এতিয়া মই তললৈ নামি যাওঁ এইকেইটা ৰুমতে মোৰ লগৰ ছোৱালীবোৰ হাইস্কুলৰ লগৰবোৰ টিউচন কৰি আহি মানে আমি ইয়াতে আড্ডা মাৰো আগতে এইজনী পিহু এইফালে আজি একদম ডাঠ কুঁৱলী মাৰি আছে ৰাতিপুৱাই এতিয়া ওলাইছোঁ আজি সৰস্বতী পূজা পিহুৰ আজি কাণ ফুটাবলৈ যাবলৈ ওলাইছোঁ এতিয়া দৰ্জা মাৰি লওঁ অমৰ আকৌ আহি পেলাই ডিউটিলৈ যাবগৈ দেৰিয়ে হৈছে তাৰ সেইকাৰণে এইয়া শাৰী এখন পিন্ধি লৈছোঁ বগা শাৰী এখন আজিতো সৰস্বতী পূজা একদম শিৱসাগৰ টাউনতো পিছবেলা মানে একদম পুৰা মানে শিৱৰাত্ৰি মেলা পূজাত যেনেকুৱা মানুহৰ মানে ভিৰ হয় ল'ৰা ছোৱালী মানে ইমানে ভিৰ হ'ব সব টাউনলৈকে আহে দলমুখ চাৰিআলি সেইখিনিলৈকে আহে মানে এতিয়া পিছবেলালৈ বাৰু থাকিব নোৱাৰো এতিয়া 8:42 হৈছে হ'লে অমৰ ডিউটিলৈ যাবগৈ সেইকাৰণে এনেকৈ আহিছে আৰু লৰালৰিকে তাৰপিছতে তামোল পাণ লৈ আহিছোঁ মায়ে তামোল পাণ দি পঠিয়াইছে ক'ত ফুটাব ন কাণ পগতিত যোৱা মানে আমি আগতে যাওঁতে হস্পিটেল গৈ থাকোঁতে মানে সৰস্বতী পূজাত এবাৰ বহুত ভিৰ হৈছিলে কাণ ফুটাই বুলি কৈছিলে তো তালৈকে গৈ চাওঁ সেই বুলি আহিছোঁ আৰু এতিয়া নহ'লেতো আমাৰ বা ছোৱালীজনী সোণাৰীৰ ওচৰতে ফুটুৱাইছিলে চাই লওঁ আৰু কি হয় পগতিত ইও আজি ফুলি পিন্ধিবানে ফুলি হা একো মাত চাত নাই আমাৰ পিহুৰ যে গাটো একদম ভাল নাছিলে জ্বৰ হৈছিলে একদম 5-6 দিন মানে একদম একেলেঠাৰিয়ে জ্বৰ ইয়াত শিৱসাগৰ দুজনক দেখুৱালোঁ ভাল নহ'ল এণ্টিবায়'টিক খালেও ভাল নহয় মানে যেতিয়ালৈকে দৰৱৰ জালটো থাকে তেতিয়ালৈকে ৰয় আকৌ উঠে তাৰপিছতে সেই ডিব্ৰুগড়ত দেখুৱাই মেলি আনিলোগৈ এতিয়া ভাল পাইছে বাৰু তো সেইকাৰণে মাহঁতেও কৈছে কাণ চান ফুটুৱাই দিব লাগে বোলে কাণ ফুটুৱাই দিলেও বোলে বহুত বেমাৰ আজাৰ ভাল হয় বোলে এবাৰ নুফুটোৱা বুলিয়ে ভাবিছিলোঁ তাৰপিছতে সময়ো হৈছেগৈ বাৰু এতিয়া 2 বছৰ হ'ল আমি 2 বছৰত ফুটুৱাম বুলিয়ে ভাবি থৈছিলোঁ সৰস্বতী পূজাত বিহু গৈ আছে ইফালে বেবী ৰুমলৈ নি আছে তাতে ফুটুৱাব বুলি কৈছে যাদু কি আৰু এইফালে বিহুকেইটা চিন দিবলৈ লৈছে চব চিন আকি ৰ'বা আকৌ বাবা কৈ দিম দেই ফুলি পিন্ধাই দিম দেই তোমাক চাওকচোন এইটো সমাজত হৈছে নাই বেছি তললৈ হ'ল নিব ঠিকে আছে তামোল পাণ ৰেডি কৰি লৈছোঁ তামোল পাণ দিব লাগিব এইফালে ইয়াতে আকৌ বেড এখন ৰেডি কৰি দিছে ইয়াতে বহিবলৈ মানে কিবা বেবী জন্ম হ'ল মানে এতিয়া সেই বেবী কাম কৰি আছে নাৰ্ছগৰাকীয়ে বাইদেউগৰাকীয়ে আহিব আৰু এতিয়া আমাৰ ইয়াতে অকণমান বহিবলৈ দিছে আজি বহুত ভিৰ হয় বোলে খালি আমি এতিয়া সোনকালে আহিলোঁ যে সেইকাৰণে সিমান মানে ৰ'বলগীয়া নহয় হা কিছুমানে কালিও ফুটাইছে ন এইবাৰ মানে সৰস্বতী পূজাটো কিবা দুদিনীয়া লিখীয়া হৈ থাকিলে কালিও কিছুমানে পাতিছে সৰস্বতী পূজা কিন্তু আজিহে চাগে ৰিয়েল কালিতো গণেশ পূজা আছিলে আজিহে কেলেণ্ডাৰত আছে সৰস্বতী পূজা বুলি এইটো ৰুম মানে এনেকুৱা ইয়াত এখন বেড ইয়াত এখন বেড ইয়াত এখন বেড এইটো মানে জেনেৰেল ৱাৰ্ড নেকি মোৰটো ধৰিম নেকি মোৰটো একো নহয় নিহিলে কৃষ্ণ প্ৰভু একদম ফুটাই দিলে নেকান্দিলে বেছি দেখালোঁ বেছি নেকান্দিলে তাই অকণো আমনি নকৰিলে বুলিয়ে ক'ব পাৰি অকণমান মানে যেতিয়া বেজীটো বহাইছে তেতিয়া অকণমান চিঞৰ এটা মাৰিলে হৈ গ'ল আৰু এতিয়া নেটানিবা ধনু লাগিছেনে ইফাল এখন চোৱা আকৌ সেইখন ইখন কাণ চোৱা পিহু শুই আছিলে এতিয়া উঠিছে আৰু এইফালে আহিলে পিহু বাইক চাই দিয়া ইজনী এয়া মেখেলা চাদৰ পিন্ধি গৈছিলে দেই আজি বা মানে স্কুললৈ গ'ল এতিয়া তাইক স্কুলৰ মানে আমাৰ ৰুমৰ ওচৰতে তাই স্কুল যে তাই এতিয়া ইয়ালৈ আহিলে পিন্ধিবলৈ দিবলৈ কাপোৰেই নাই মোৰ কাপোৰকে খুচৰি উলিয়াইছোঁ আৰু সৰু সৰু চাই পেলাই হয়গৈ পিছে তাই অকণমান মোৰ সমানেই বুলিয়ে ক'ব পাৰি হয় নাই ধুনীয়া লাগিছে দেই চবে মেখেলা চাদৰ পিন্ধি গৈছিলে নি চবে মেখেলা চাদৰ ধুনীয়া লাগিছে মায়ে পিন্ধাই দিলে নে আঙুঠি চাঙুঠি একদম পিন্ধি গৈছে অসমীয়া গহনা আঙুঠি বেলেগ দেই
এইটো ধৰা আকৌ এইটো এইফালে আহিলে ধৰা আকৌ এইটো ধৰা নধৰা আপোনালোকক আজি ঘৰ এটা দেখুৱাম চাব দেই এইটো একদম ভাংগাৰ বনি আছে এইফালে অমৰ লাগি আছে আৰু মানুহো বাৰু লাগিছে এতিয়া পাছফালে মানে মাটি কঢ়িয়াই আছে এইটো যিটো স্মৃতি আৰু নাথাকিব আৰু আজিয়ে লাষ্ট সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' অকণমান কৰি লওঁ একদম লেতেৰা গেলা হৈ আছে যদিও মানে এইটো ৰুমতে মই একদম সৰুৰ পৰা মানে ডাঙৰ হৈছোঁ একদম জীয়ৰী কালটো ইয়াতে কটালোঁ জীয়ৰী কালটো মানে কিমান মানৰ পৰা 5, 6, 7 মানৰ পৰা 10, 11 মানলৈকে আছিলে নেকি এইটো ৰুমতে মানে পঢ়া শুনা থকা এইটোৱে মোৰ ৰুম আছিলে আৰু মোৰ তুলনি বিয়াও ইয়াতে এইটো ৰুমতে চুকত আছিলোঁ এতিয়া এইটো একদম ভাঙি চিঙি ভাংগাৰ কৰি দিছে ৰ'ব নকৰিব এইটো আছিলে অকণমান মানে ইয়াত বিচনা এখন আছিলে এইডোখৰত এইখিনিত তাৰপিছতে এইখিনিতে এনেই মানে প্লাষ্টিকৰ চকী টকী তেনেকৈ থোৱা আছিলে এইফালে আছিলে টিভি আচলতে এইটো আমাৰ ওপৰৰ ৰুম এইটো কোনো কাহানিও মানে আপোনালোকক দেখুৱাই নাছিলোঁ কাৰণ এইটো ৰুম আমাৰ এইকেইটা মানে ইউজ কৰা নহয় থকাই নহৈছিলে পিছফালে আমাৰ যিহেতু ঘৰ বনোৱা হ'ল এইখিনি একদম মানে বন্ধ কৰি অকল বস্তুহে আছিলে আৰু এতিয়া ভাঙি দিছে বহুত এইটো মানে ভাঙাৰ কাৰণেই থৈছিলে কিন্তু এটা বিশেষ কাৰণত ভাঙিব হোৱাগে নাছিলে এতিয়া হ'লগে আৰু সেইকাৰণে ভাঙিছে এইয়া চাওক কি চাব হে পৰুৱা গোটেই পৰুৱা ওলাইছে এইবোৰ বাটাম কচা ঘৰ আছিলে যে এই বাটামবোৰ ভাঙি দিলতে গোটেই কোলা কোলা পৰুৱা ওলাইছে বোলে স্মৃতি মানে এইটো এটা ওপৰবোৰ পূৰা ভাঙি চিঙি চেচ কৰি দিলে দেই আৰু এইখিনি গোটেইখিনিয়ে মানে কমপ্লিট এইবোৰ গোটেইখিনি ভাঙি দিব চব আৰু এতিয়া মই তললৈ নামি যাওঁ এইকেইটা ৰুমতে মোৰ লগৰ ছোৱালীবোৰ হাইস্কুলৰ লগৰবোৰ টিউশ্যন কৰি আহি মানে আমি ইয়াতে আড্ডা মাৰোঁ আগতে পূৰা চাহৰ পাৰ্টি কৰোঁ ভাতৰ পাৰ্টি কৰোঁ পূৰা আৰু মানে এইখিনিতে পূৰা মানে মোৰ চাইল্ডহুডখিনি মানে গৈছে আৰু এতিয়া এইবোৰ ভাঙি পেলোৱা হ'ব এইটো আৰু চবে দেখি নাহাহিব আৰু দেই ঘৰটো কিবা মানে এইখিনি বনোৱাও নহ'ল আৰু এতিয়া ইউজো নকৰে সেনেকৈ আছিলে সেয়াই আৰু এতিয়া এইটো এটা তলৰ ৰুম এইটো বাৰু পূৰা হেৰিয়া আছিলে পকাৰে ৰুম আছিলে ইয়াতো এতিয়া গোটেই বস্তু আৰু মানে বস্তু বাহানি থৈছে যিকেইটা ৰুম মানে এতিয়া আমি ইউজ নকৰোঁ আমাৰ এতিয়া পিছফালে ঘৰটো বনোৱা হ'ল একচুৱেলি এই পকা ৰুমকেইটা থৈ পেলাই ওপৰতো তেনেকৈ হেৰি ৰাখি পেলাই আৰু এই ছাইডত মানে এইফালে ছাইডত এইখিনিৰ পৰা এই যে খুঁটাটো দি থৈছে এইখিনিৰ পৰা একদম আকৌ সেই গোটেই ঘৰটো মানে তেনেকৈ বনাই নিয়াৰ কথা আছিলে কিন্তু বনোৱাটো নহ'লগৈ কাৰণ সেয়াই আৰু আপোনালোকে যিসকলে শিৱসাগৰ হয় তেওঁলোকে জানেই যে আমাৰ সন্মুখৰ এইটো বিজি ৰোড সেই বিজি ৰোডটো মানে এতিয়া 2 লেন মানে কৰিবলৈ লৈছে বহুত বছৰেই হ'ল কৰিবলৈ লোৱা সেইকাৰণে আমাৰ তেতিয়া বনাবলৈ লৈছিলে যদিও ৰৈ দিয়া হ'ল মানে বনোৱা নহ'ল ঘৰটো এনেকৈ থৈ দিয়া হ'ল আৰু এইখিনিত মানে এই শ্বৰ্টখনৰ পোনে এইখিনিও মানে শ্বৰ্ট দি পেলাই এই দীঘলকৈ মানে ঘৰটো এতিয়া যিটো পিছফালে ঘৰ আছে সেইটোৱে সৈতে এটেচ কৰি পেলাই বনাই দিয়াৰ কথা আছিলে এতিয়া মই বনাবলৈ লৈছোঁ ভাত বনাবলৈ লৈছোঁ মানে মায়ে বনাই মেলি এবাৰ মানে আমাৰ কামত লাগি আছে মানুহে কৈছোঁৱে মানুহ কামত লগাই থৈছে বুলি ওপৰৰ সেইবোৰ ভাঙিছে আৰু পিছফালেও মানে মাটি পেলাই থৈছিলে সেই মাটিবোৰ কঢ়িয়াইছে তেওঁলোকক ভাত দিয়া হ'ল অমৰেও খালে দেউতাও খালে এতিয়া বিহুৰ কাৰণে মায়ে ফ্ৰিজতে মাছ আনি থৈছোঁ বুলি ক'লে আমাৰ ফ্ৰিজটোত একোৱেই নাই দেখোন মায়ে কি কয় জানেনে চব্জি টব্জিবোৰ যিবোৰ এতিয়া ঠাণ্ডা দিন হয় ফ্ৰিজটো এনেই থাকে গোটেইবোৰ বাহিৰতে থৈ দিয়ে এইটো এইফালে মাছ আনি থৈছে মাছ এতিয়া মই মানে ধুই পখালি বিহুলৈ অকণমান বনাওঁগৈ আৰু বিহুৱে এখন গোটেই খুলি মেলি চেচ কৰি থৈ দিছে নোৱাৰিও এইটো মাৰিব এয়া এইফালে ড্ৰয়াৰ থকা এইখন
আজিকালি যে কাঠৰ বিছনাবোৰ বৰ দাম দেই বেছি দিন হোৱা নাই এখন অনা বহুত বেছি দাম আৰু চেগুন কাঠৰ আপোনালোকে জনাসকলে জানেই এইজনী আমাৰ পিহু সেইজনী খেলি আছে সেইজনী পিছফালে সেইজনী হাই কৈ দিয়া এচাইডাল লৈ কুকুৰকেইটাক খেদি ফুৰিছে ভিতৰত গোটেই মানে এতিয়া ভাত খোৱা কাঁহী বাতি আছে বেচিনত মই সেইকাৰণে বাহিৰতে ধুবলৈ আনিলোঁ এইফালে শ'ল মাছ মায়ে আনি থৈছে এইটো গোন্ধ পাই আহিলেই নহয় এইটো আমাৰ ভতুৱাটো শ'ল মাছ হয় বিহুৰ কাৰণে এনেকৈ আনি থৈছে দেই মটৰ গুটি গুচাই আছোঁ বিহুৱে মই বহি লৈ বাহিৰত হয় নাই এইফালে লাই শাক ডাঙৰ একদম ঘৰৰ ডাঙৰ লাই শাক খাবলৈ আনি থোৱা আছে গাহৰি মাংসৰ লগত হয় নাই পিহু আমি মটৰ গুচাইছোঁ পিহুৱে গুচাই খাইছেহে গোটেই ঘৰ ভাঙিহে মই আমাৰ পিহুক দেখুৱাবলৈ আনিছোঁ পিহু এদিনো ওপৰলৈ আহিয়ে পোৱা নাই এতিয়া যিহেতু ভাঙিয়ে পেলালে আৰু চাগে পিছত আৰু দেখিও নাপাব এই যদি মই এখন মোৰ ফটো এখন আছে একদম পুৰণা এখন কিবা মোৰ কেতিয়া তোলা সকাম পাতোতে এদিন তুলিছিলোঁ হয় নাই পিহু সকাম পাতোতে তুলিছিলোঁ এদিন তাৰপিছতে হেৰি আমাৰ কি আছিলে লাহে লাহে যাওঁ দেই নামি পেলাই ইউথ ফেষ্টিভেলত কি আছিলে ৰ'ব দেই নাটক এখন কৰিছিলোঁ সেই নাটকৰ কাৰণে এইখন ফ্ৰেমত বন্ধুৱাই পেলাই থৈছিলোঁ সেইখন একদম কিবা হৈ গ'ল ফটো ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া গধূলি ভাত বনাই আছোঁ এইফালে পিহুৰ কাৰণে বনাইছোঁ আচলতে ইয়াতে অকণমান মানিমুনি চানিমুনি পাত শাক কিবা কিবি দি পেলাই দাইল আলু দি পেলাই ভাজিছোঁ এইখিনি জোল বনাম এই মাছেৰে সৈতে এয়া হৈছে কি বুলি কয় মাগুৰ মাছ তাইৰ কাৰণে এক্সট্ৰাকৈ বনাইছোঁ আৰু এইফালে তিয়াই থৈছোঁ চাউল ভাতটো অকণমান মানে কোমলকৈ বনাই দিওঁ তাইক আমাৰ নৰ্মেল মানে আমি যিটো ভাত বনাওঁ সেইটো তাই নাখায় এতিয়াও মানে খোৱাই নাই সেইকাৰণে মই বনায়ে দিওঁ আৰু এক্সট্ৰাকৈ ইমান দিনৰ পৰা যে মই কৈ আছিলোঁ যে আমাৰ ঘৰ বনোৱা নাই কিয় কি কথা এনেকৈ বুলি আপোনালোকক যে কৈ আছিলোঁ বনাব বুলি ৰ'ব দেই মই ইয়াতে পানীখিনি দি লওঁ দি দিছোঁ গৰম পানী অকণমান উতলক ধুনীয়াকৈ মাছকেইটাও দি দিওঁ ধুনীয়াকৈ উতলিলেহে জোলখন ধুনীয়া হ'ব সেয়াই মানে এতিয়া অকণমান ভাঙিছে আৰু মেইন কাৰণটো আপোনালোকক ক'ব পৰা নাছিলোঁ কাৰণ কামটো হোৱাগৈ নাছিলে সেইকাৰণে কোৱা নাছিলোঁ ঘৰটো কিবা উল্টা পুল্টা হৈ আছে হয়তো দেখাসকলে ভাবিবও পাৰে কেনেকুৱা বুলিব এখন আচলতে বনোৱা নহ'লেই যেতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছিলে তাৰপিছতে কথাটো মানে ওলালে যে ৰাস্তাটো বনাব ঘৰটো যাব সেইকাৰণে মানে কাৰণ নতুনকৈ বনোৱাবোৰ আকৌ পইচা নিদিবও পাৰে যে সেইকাৰণে বনোৱা নহ'ল সেইখিনিতে বাদ দিয়া হ'ল পিছফালেহে বনোৱা হ'ল এতিয়া কামটো আৰম্ভ হৈছেগৈ আৰু জনাসকলেতো জানেই আধাখিনি বনালেই আৰু আধা মানে সেইখিনি বনাব আছে আৰু এতিয়া ষ্টাৰ্ট কৰিছে কথাখিনি আপোনালোকক জনাম বুলি কৈছিলোঁ যে আগৰ ভিডিঅ'ত সেইকাৰণে জনালোঁ আৰু এটা স্মৃতি হিচাপে ৰাখি থৈছোঁ কাৰণ সেই ঘৰতে আমাৰ মানে ল'ৰালিখিনি পাৰ হৈছে বুলি ক'ব পাৰি কেঁচা হ'লেও যেনেকুৱাই নহওক মানে আমি সেইখিনিতে আছিলোঁ যিহেতু সেইকাৰণে ৰাখি থ'লোঁ স্মৃতিটো যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আপোনালোকে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহোঁ বাই বাই